ষ্টুডিঅ'ৰ মজিয়াত মই সুদীপ্ত প্ৰতিম ভূঞাৰ পুৱাৰ প্ৰথমতে এটা ভাল খবৰ মুহূৰ্তত দিয়াৰ চেষ্টা কৰিছোঁ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাক লৈ যিহেতু ৰাজ্যজুৰি সমগ্ৰ বিতৰ্কৰ সৃষ্টি হৈ আছিল আৰু মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে APSCৰ আৰ্হিত অনুষ্ঠিত নহয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কি বৃহৎ মন্তব্য কৰিছে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ বাবে এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। পুৱাৰ প্ৰথমতে এটা ভাল খবৰ, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। APSCৰ আৰ্হিত অনুষ্ঠিত নহয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা। পূৰ্বৰ পদ্ধতিতেই হ'ব নিযুক্তি পৰীক্ষা। এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ, ৰাজ্যবাসীৰ বাবে ৰাইজৰ মতক বিবেচনা কৰিব অসম চৰকাৰে আৰু লাখ লাখ লোকৰ অনুৰোধ ৰক্ষা কৰি এই সিদ্ধান্ত লৈছে অসম চৰকাৰে। মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কালি নিশাৰ ভাগত বৃহৎ মন্তব্য কৰিছে। অহা 2-3 দিনৰ ভিতৰতে সিদ্ধান্ত ৰাজহুৱা কৰিব চৰকাৰে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা। এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। সমগ্ৰ ৰাজ্যজুৰি যিহেতু ব্যাপক বিতৰ্কৰ সৃষ্টি হৈ আছিল, APSCৰ আৰ্হিত অনুষ্ঠিত নহয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা। পূৰ্বৰ পদ্ধতিতেই অনুষ্ঠিত হ'ব এই নিযুক্তি পৰীক্ষা। ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছোঁ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা APSCৰ আৰ্হিত হ'ব বুলি কালি যিহেতু মন্তব্য কৰিছিল, সমগ্ৰ ৰাজ্যতে চৰ্চা চলিছিল আৰু অৱশেষত মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে APSCৰ আৰ্হিত অনুষ্ঠিত নহয়। মুখ্যমন্ত্ৰীয়ে কি কৈছিল এই মুহূৰ্তত পোনে পোনে শুনোৱাৰ চেষ্টা কৰিম। মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। দুই এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, দুই এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু যিহেতু পৰামৰ্শটোত মেৰিট আছে যে হয় 2 মাহ থাকোঁতে পৰীক্ষাৰ পেটাৰ্ণ এটা সলনি কৰিব নালাগে, বিষয়টো আমি ডেফিনেটলি আমি বিবেচনা কৰি অহা 2-3 দিনতে আপোনালোকক ইয়াৰ সিদ্ধান্তৰ বিষয়ে মই অৱগত কৰিম। উল্লেখ কৰিছে অহা 2-3 দিনৰ ভিতৰত সিদ্ধান্ত ৰাজহুৱা কৰিব চৰকাৰে।
পূৰ্বৰ পদ্ধতিতেই হ'ব এইবাৰৰ নিযুক্তি পৰীক্ষা। এইবাৰৰ নিযুক্তি পৰীক্ষাক লৈ যিহেতু ব্যাপক খেলিমেলিৰ সৃষ্টি হৈছিল, মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে সামাজিক মাধ্যম যোগে বিভিন্নজনে ক্ষোভ প্ৰকাশ কৰিছিল। APSCৰ আৰ্হিত নহয়, মুখ্যমন্ত্ৰীগৰাকীৰ তৰফৰ পৰা কোৱা হৈছে APSCৰ আৰ্হিত নহয় নিযুক্তি পৰীক্ষা, পূৰ্বৰ পদ্ধতিতেই নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা বৃহৎ মন্তব্য কৰা হৈছে। ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। APSCৰ আৰ্হিত এইবাৰ অনুষ্ঠিত নহয় তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষা, পূৰ্বৰ পদ্ধতিতেই অনুষ্ঠিত হ'ব এইবাৰৰ নিযুক্তি পৰীক্ষা। ৰাইজৰ মতক বিবেচনা কৰিব অসম চৰকাৰে। মুখ্যমন্ত্ৰীৰ মন্তব্য আমি শুনোৱাৰ চেষ্টা কৰিলোঁ। লাখ লাখ লোকৰ অনুৰোধ ৰক্ষা কৰি এই সিদ্ধান্ত লৈছে চৰকাৰে। ৰাইজৰ ঊৰ্ধত চৰকাৰ নহয় বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। অহা 2-3 দিনৰ ভিতৰতে সিদ্ধান্ত ৰাজহুৱা কৰিব চৰকাৰে। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বৃহৎ মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীৰ মন্তব্য যিহেতু আমাৰ হাতত আছে, আমি পুনৰবাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিল শুনাই ল'ব বিচাৰিছোঁ। যোৱা পৰহি মই ফেচবুক লাইভত এটা কথা উল্লেখ কৰিছিলোঁ যে অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ যি পৰীক্ষা হ'ব, তাত আমি লোকসেৱা আয়োগৰ আৰ্হিত প্ৰিলিমছ আৰু মেইনছ আমি অনুষ্ঠিত কৰিম। 2-এজন ব্যক্তিয়ে মোক জনাইছে যে পৰীক্ষাত নতুন নিয়ম এই বছৰ কৰিব নালাগে, কাৰণ আৰু যিহেতু 2 মাহ আছে, গতিকে আমি পুৰণা বা আগৰবাৰৰ দৰে পৰীক্ষা পতাটো উচিত হ'ব। আমাৰ চৰকাৰখনে সদায় ৰাইজৰ কথা শুনিবৰ বাবে চেষ্টা কৰে, কাৰণ আমি বিশ্বাস কৰোঁ লাও যেনেকৈ পাতৰ তলত থাকে, চৰকাৰো ৰাইজৰ তলত থাকে, ৰাইজৰ ঊৰ্ধত নহয়। যিসকলে মোক এই পৰামৰ্শটো দিছিল, 2-এজনে অলপ গালি গালাজো কৰিছে আৰু কিছুমানে ভালকৈ পৰামৰ্শটো দিছে। গালি গালাজ কৰা সকলকো মোৰ মৰম জনাইছোঁ আৰু ভালকৈ কোৱা সকলকো মোৰ সন্মান জনাইছোঁ। আপোনালোকৰ পৰামৰ্শ অহা 2-3 দিনত আমি বিবেচনা কৰিম আৰু